নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকৰ নিজৰ ঘৰৰ লিষ্টখন কেনেকৈ ডাউনলোড কৰিব। যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰত যিটো ঘৰ লিষ্ট আহিছে বা কিছুমানে ৱেইটিং লিষ্টত আহিছিল, সিহঁতৰ লিষ্টখন কেনেকৈ আপোনালোকে ওলাব, তো সম্পূৰ্ণখিনি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। নিশ্চয় ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। নিশ্চয় মই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। ইয়াতে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব, য'ত মিছ ৰিপৰ্টছ বুলি এটা অপশ্যন পাব। তাৰপিছত আপোনালোকে চিলেকশ্যন ফিল্টাৰ্ছ বুলি এটা অপশ্যন পাব। ইয়াৰ পৰা আপোনালোকে ফিল্টাৰ্ছ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে অল ষ্টেট বুলি, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। মই বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ চাৰ্কেলটো চিলেক্ট কৰিব লাগিব। মই চাৰ্কেলটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত আপোনাৰ যিটো গাঁৱৰ পঞ্চায়ত হয়, সেই পঞ্চায়তখন এতিয়া চিলেক্ট কৰিব লাগিব। তো ইয়াত আপোনালোকৰ চিলেক্ট অপশ্যন আছে, ইয়াতে ক্লিক কৰি আপোনালোকৰ পঞ্চায়তটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মই ইয়াৰ পৰা পঞ্চায়তটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াতে এটা কেপচা ফিল কৰিব লাগিব, অৰ্থাৎ এটা এনচাৰ দিব লাগিব। 40 আৰু 22 কিমান হয়, ইয়াতে তেনেহ'লে 40 আৰু 22 হ'ব 62 হ'ব। ইয়াতে 62 দি আপোনালোকে হয়তো ব্লেক আহিব, আপোনাৰ ব্লেক আহিব পাৰে। তো ইয়াতে মই ছাবমিটত ক্লিক কৰি দিছোঁ। তো ছাবমিটত ক্লিক কৰাৰ পিছত অলপমান ঘূৰিব। তাৰপিছত এনেকুৱা অপশ্যন আহিব। ইয়াতে আপোনালোকে দেখা পাইছে ডাউনলোড এক্সেল, ডাউনলোড PDF। আপোনালোকে যিহেতু PDFত ডাউনলোড কৰিব লাগিব বা ডাউনলোড কৰিব বিচাৰে, বা ইয়াতে স্ক্ৰল কৰি তলতো ইয়াতে নামবোৰ দেখাব, ইয়াতে লিষ্টবোৰ ওলাই আহিব। তো যিহেতু PDFত ডাউনলোড কৰিব, ইয়াতে আপোনালোকে ডাউনলোড PDFত ক্লিক কৰিব লাগিব। ডাউনলোড PDFত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হৈ আপোনালোকৰ ডাউনলোড হৈ যাব চিম্পলি। তো ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে PDF এটা পাই যাব। তাৰ পৰা আপোনালোকৰ নামটো বাছনি কৰিব পাৰে। তো ইয়াতে ডাউনলোড হৈ গ'ল। তো ইয়াতে এনেকুৱা PDF আপোনালোকে পাব, য'ত আপোনালোকৰ নামবোৰ ইয়াতে থাকিব। আপোনাৰ ডিষ্ট্ৰিক্ট নেম, ব্লক, পঞ্চায়ত, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, বেনিফিচিয়াৰী নেম আৰু ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আৰু কেটেগৰী এইবোৰ থাকিব। তো ইয়াতে আপোনালোকক এটা শ্বৰ্টকাট ফৰ্মুলা শিকাই দি আছোঁ। যিহেতু আপোনাৰ নামটো যদি আপুনি বিচাৰে, তেন্তে বহুত টাইম লাগি যাব পাৰে আপোনাৰ বা আপোনাৰ দেউতাৰ, তেন্তে ইয়াতে চাৰ্চ বুলি এটা অপশ্যন আছে। ইয়াতে আপোনাৰ নামটো সেনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰিলে আপোনাৰ নামটো ওলাই আহিব। ছাপ'জ মই এই নামটো চাৰ্চ কৰিছোঁ, এই নামটো ওলাই আহিলে। এনেকৈ আপোনাৰ নিজৰ বা আপোনাৰ দেউতাকৰ নাম চাৰ্চ কৰি এনেকৈ ওলাব পাৰে। এইখিনি আছে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰিব, আৰু চেনেলটো যদি প্ৰথমবাৰ হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ৱাচিং দিছ ভিডিঅ'।